যোৱা ৰাতি দুৰ্ঘটনা হোৱা মালভৰ্তি ট্ৰাকখন পুৱাই পুৱাই আপোনালোকক দেখুৱাইছো। চাওক কি অৱস্থা। নিয়ন্ত্ৰণ হেৰুৱাই ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গাড়ীখন পৰিল। চাওক কি এটা অৱস্থা। কিমান মালভৰ্তি ট্ৰাক তক্তা আছিলে। গাড়ীখনৰ অৱস্থা আপোনালোকে ভালদৰে লক্ষ্য কৰক। ভিডিঅ'টো শ্বেয়াৰ কৰক। বহুতে জানে হুজাই জিলাৰ নীলবাগত যোৱা ৰাতি এটা দুৰ্ঘটনা সংঘটিত হৈছিলে। এই দুৰ্ঘটনাটো হৈছে এই ট্ৰাকখন কেনেকুৱা পথৰ কাষত দাঁতি পৰিছিলে। ২৪ ঘণ্টা সময়ৰ ভিতৰত ৪টা দুৰ্ঘটনা সংঘটিত হৈছে হুজাই জিলাত। লংকাত এটা সংঘটিত হৈছে, তাতে মৃত্যু এজন ডবকা কাছাৰী পাৰাৰ লোক। আৰু এখন দুৰ্ঘটনা সংঘটিত হৈছে আমাৰ নীলবাগান বাইপাছত। আৰু এটা দুৰ্ঘটনা সংঘটিত হৈছে ডবকাত। আৰু ইতিমধ্যে যোৱা ৰাতি এই দুৰ্ঘটনা সংঘটিত হৈছে হুজাই জিলাৰ নীলবাগান লংকা ৰাইলত এই গাড়ীখন। চাওক বন্ধুসকল, কেনেকৈ এখন ডাঙৰ গাড়ী বাগৰি পৰিছে। আমাৰ নেশ্যনেল ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে লগত বাগৰি পৰিছে। পুৰা ভৰ্তি ট্ৰাকখন মই যিমান সম্ভৱ দেখাইছোঁ। যোৱা ৰাতি পুৰা মানুহে দেখিবলৈ পাইছে এই ট্ৰাকখন বাগৰি পৰিছিলে।